আচলতে ড্ৰাগছ হ'ল এটা বেদী, এটা সমাজৰ এটা বেদী। মানে আমাৰ গাঁৱৰ ওচৰতেই 1400 ৰিফিউজি ফেমিলি আছিলে। চব দলে এইটো ৰাজনীতি কৰিব খোজে, সমস্যাটো জীয়াই ৰাখিব খোজে, কোনো নিবিচাৰে যে এইটো সমস্যা সমাধান হওক। ডেইলি 10 কিলোমিটাৰ খোজ কাঢ়িছিলোঁ আমি মানে। আৰু আজি ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি অলপখিনি যোৱাতে সিহঁতক বাইক লাগে। নমস্কাৰ, কথা বাৰ্তাৰ আন এটি নতুন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে যোগীঘোপাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোৱাৰ হুছেইন ডাঙৰীয়া। তেখেতৰ সম্পৰ্কে কিছু ব্যক্তিগত আৰু ৰাজনৈতিক সামাজিক কিছু তথ্য আমি সংগ্ৰহ কৰিবৰ কাৰণে যত্ন কৰিম। আহক পোনে পোনে আমি মনোৱাৰ হুছেইন ডাঙৰীয়ালৈ আগবাঢ়ি যাওঁ। মনোৱাৰ হুছেইন ডাঙৰীয়া, আপোনাক আমাৰ কথা বাৰ্তা চেনেললৈ স্বাগতম জনাইছোঁ। আমি জানো আপুনি এগৰাকী সাংবাদিক। এই সাংবাদিকতাই আপোনাক কি দিছে? মই নাজানো এতিয়া প্ৰতিষ্ঠিত হৈছে নে নাই, কিন্তু দীৰ্ঘদিন ধৰি কৰিছোঁ আচলতে মানে। আৰু সাংবাদ সেৱা হ'ল এটা নিচা। হয়, যথেষ্টখিনি পাইছোঁ, মানুহৰ লগত হয়তো পৰিচিত হৈছোঁ, মানুহৰ হয়তো বিভিন্ন অসুবিধাত থিয় হ'ব পাৰিছোঁ। এইখিনি মই বহুতখিনি মানে ভাবোঁ যে মই যথেষ্টখিনি পাইছোঁ। আচ্ছা, আপোনাৰ এই সাংবাদিকতা জীৱনত সংবাদ সংগ্ৰহ কৰিবলৈ গৈ কোনো স্পৰ্শকাতৰ ঘটনা সংঘটিত হৈছিল জানো? আচলতে যেতিয়া 2003 পিনে আমি আৰম্ভ কৰিছিলোঁ সাংবাদিকতা, আৰু জৈগ অঞ্চলত তেনেকুৱা সাংবাদিক নাছিলে আচলতে। 2002-03 এনেকুৱা আছিলে। হয়, আৰু সেই সময়ত যথেষ্ট ঘাত প্ৰতিঘাতৰ মাজেদি আমি উঠি আহিব লগা হৈছিলে। তো তেনেকুৱা বহুত ঘটনাই হৈছে, সংঘটিত হৈছে। যেতিয়া কয়লাৰ ফিল্ডত বাতৰি কৰিব গৈছোঁ, কেতিয়াবা লেবাৰে খেদি আহিছে, তেনেকুৱা মানে দিন গৈছে আমাৰ। বাৰু, আপোনাৰ জন্মস্থান ক'ত? মোৰ জন্মস্থান বঙাইগাঁও জিলাতে হয়, খৰচিমাৰী চৰ বুলি, যিটো এতিয়া মানে চাপৰৰ পৰা যদি যায় 20 কিলোমিটাৰ দূৰত যিটো চৰ নদীৰ মাজত পৰি আছে, তাতে মোৰ জন্মস্থান। আপোনাৰ শিক্ষাগত অৰ্হতাটো কি? মই ইংৰাজীত MA পাছ কৰিছোঁ। চৰ অঞ্চলৰ পৰা উঠি আহি সাংবাদিকতা কৰাটো খুব সহজ কথা নহয়। আপুনি নিশ্চয় বহুত ঘাত প্ৰতিঘাত নেওচি আজি এই অৱস্থাত উপনীত হৈছে। বাৰু, বৰ্তমান আমাৰ ৰাজ্যত অবৈধ বাংলাদেশীক কেন্দ্ৰ কৰি কিছু বাতৰি সম্প্ৰচাৰ হৈছে। আপুনি এগৰাকী সাংবাদিক হিচাপে আপোনাৰ দৃষ্টিভংগী কি? আচলতে আপোনাৰ প্ৰশ্ন প্ৰথম আছিল যে মই হয়তো বহুত ঘাত প্ৰতিঘাতৰ মাজেদি সাংবাদিকতা আহিলোঁ। মই ভবাই নাছিলোঁ মই সাংবাদিক হ'ম বুলি। মোৰ আচলতে ইংৰাজী ছাবজেক্টত মই যেতিয়া পঢ়িছিলোঁ, MA পাছ কৰিলোঁ, মই হ'ব লাগিছিল প্ৰফেচাৰ হ'ব লাগিছিল কলেজত, কিন্তু হয়তো ফেমিলিৰ অসুবিধাৰ কাৰণে তেনেকুৱা সময়ত নহ'ল। আৰু 2003 পৰা 1 যেতিয়া মই MA পাছ কৰিলোঁ, 2-3 পৰা মোৰ সাংবাদিকতাৰ নিচাটো আহি গ'ল। এনেকৈ লাহে লাহে আহি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিলোঁ, আৰু বহুত ঘাত প্ৰতিঘাত গৈছে। হয়, এটা দীঘলীয়া যাত্ৰা, আজি 22-23 বছৰ যিটো সাংবাদিকতা কৰিছোঁ। আৰু ক'লে এনেকুৱা যে এই চৰৰ পৰা আহি উঠি আহি যোগীঘোপাত সাংবাদিকতা কৰা, মই কেতিয়াও ভবাই নাছিলোঁ যে মই সাংবাদিকতা কৰিব পাৰিম। কিন্তু এনেকুৱা এটা নিচা লাগি গ'ল, মানে পিছলৈকে আৰু হৈ গ'ল এইটো মানে। এতিয়া চৰকাৰৰ দৃষ্টিভংগী মানে কি, বিভিন্ন চৰকাৰ আমি পাইছোঁ মানে। এইটো 2003 পৰা ক'লে যেতিয়া সাংবাদিকতাত আহিলোঁ, বিভিন্ন চৰকাৰ গ'ল, কংগ্ৰেছ চৰকাৰ গৈছে, আমি AGP চৰকাৰো পাইছোঁ। সেই সময়ত আমি ষ্টুডেণ্ট অৱস্থাত আছিলোঁ। সাংবাদিকতাত মানে কংগ্ৰেছ চৰকাৰে বেছিকৈ পালোঁ। তো আজিৰ চৰকাৰ আৰু তেতিয়া মানে কিছু ডিফাৰেঞ্চ আছে, মতভেদ আছে, অলপ মানে ডিফাৰেঞ্চ আছে, কিছু ক্ষেত্ৰত দেখা যায়। আজি হয়তো যিটো সাম্প্ৰতিক পৰিস্থিতি অসমৰ যে বাংলাদেশী সমস্যাক লৈ যে সৃষ্টি হৈছে, এইটো সমস্যা আজি হোৱা নাই, বহুত দিন আগতে 1997ত মানে সেই অগপ দিনৰ পৰাই ডিভটা লাগিছে মানে। কিন্তু আজিলৈকে সেই সমস্যা সমাধান নহ'ল। আৰু সংখ্যালঘুক লৈ এইটো আচলতে চব দলে এইটো ৰাজনীতি কৰিব খোজে, সমস্যাটো জীয়াই ৰাখিব খোজে, কোনো নিবিচাৰে যে এইটো সমস্যা সমাধান হওক, তেনেকুৱা কোনো নিবিচাৰে। কিছু দল সংগঠনে হয়তো বিচাৰে যে এইটো সমস্যা সমাধান হোৱাৰ কাৰণে বিভিন্ন পন্থা হাতত লয়, কিন্তু ছাকচেছ নহয়। আপুনি যিহেতু চৰ অঞ্চলৰ পৰা উঠি অহা এগৰাকী ব্যক্তি, সেই চৰ অঞ্চলৰ কিছু অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে? এইটো খুব 1976ত জন্মগ্ৰহণ কৰিছোঁ, আৰু 25 বছৰ আগতে ইয়াৰ পৰা উঠি আহিলোঁ। যেনিবা 25 বছৰ যেনিবা চৰতে গৈছে। তাত যিটো যাতায়াত ব্যৱস্থাটো খুব দুৰ্গম আচলতে। আমি যি সময়ত পঢ়া শুনা কৰিলোঁ, সেই সময়ত মোৰ শিক্ষা জীৱনটো 3 নং RR LP স্কুল বুলি কয়। আৰু 3 নং RR LP, RR মানে মই তেতিয়াই বুজা নাছিলোঁ RR কাক কয়। এতিয়া বুজিছোঁ ৰিফিউজি ৰিহেবিলিটেশ্যন স্কুল। মানে আমাৰ গাঁৱৰ ওচৰতেই 1400 ৰিফিউজি ফেমিলি আছিলে।
1950 যেতিয়া 51-50 যেতিয়া ৰিফিউজিবিলাক বাংলাদেশৰ পৰা আহিছিল বঙালী হিন্দু মানুহখিনি সেই আমাৰ গাঁৱৰ ওচৰতে আছিল ৰিফিউজি মানুহখিনি আছিল আৰু ৰিফিউজি মানুহখিনিৰ কাৰণে শিক্ষা ব্যৱস্থাৰ কাৰণে 3টামান স্কুল আছিল 1, 2, 3 মানে সেই 3 নং RLP স্কুলত আমি পঢ়িছিলোঁ এতিয়া হয়তো বৰপাৰাত স্কুলটো মানে গৰাখহনীয়াত কবলত পৰি ইয়াত আহিছে তে তাৰ পৰা যে শিক্ষা জীৱন আৰম্ভ কৰিলোঁ আহি যেতিয়া ক্লাছ 2 পালোঁ তেতিয়া মানে গৰাখহনীয়া হৈ গ'ল 1983 তেতিয়া আমি গ'লোঁ একেবাৰে সেই যেটো বনাঞ্চল বুলি কয় কোকৰাঝাৰৰ বনাঞ্চল তিনটিলা বুলি কয় তাতে পঢ়া শুনা কৰিলোঁ তাতে পঢ়া শুনা কৰি 2 বছৰমান থাকিলোঁ ক্লাছ 3, 4 আৰু 5 আলুভাই এম স্কুলত পঢ়িলোঁ তিনটিলা LP স্কুলত পঢ়িলোঁ এনেকৈ তাতে মানে কি দেউতা ক'লে ইয়াতো পঢ়া শুনা নহ'ব ভাল নহয় খুব মানে যাতায়াতৰ ব্যৱস্থা বেয়া কিন্তু সেই চহৰৰ যিটো যাতায়াত ব্যৱস্থা তাতকৈ মানে একেই আছিলে মানে সেই কাইম অঞ্চলবিলাক খুব ৰাস্তা ঘাট নাছিলে আৰু চহৰৰ যিটো বানপানীৰ সমস্যাটো জানে এতিয়াও এইটো মানে সমাধান হ'ল তো বহুত কষ্ট কৰি হৈছে নাৱেদি আমি মানে কৰিব লগা হৈছিল তাৰপিছত আৰু আহি চৰত আহিলোঁ সেই যিটো তিনটিলা বুলি কয় তিনটিলাৰ পৰা আৰু মানে ইছুজাৰী চৰত আহিলোঁ যিটো খেৰবুজিৰ পৰা অলপ গ'লে ইছুজাৰী চৰ বুলি কয় এইটো 19 হ'ব বোধহয় মানে 1986 হ'ব তাৰ পৰা সেই নদী পাৰ হৈ ইছুজাৰী যিটো চৰ আছিল চৰৰ পৰা নদী পাৰ হৈ আমি ODB ME মাদ্ৰাসাত পঢ়িলোঁ মানে নদী পাৰ হৈ পঢ়িব লগা হৈছে কেতিয়াবা এনেকুৱা হৈছে আপোনাৰ মানে এই আমাৰ অঞ্চলবিলাকত ৰাস্তা ঘাট নাছিলে আমি এনেকৈ গৈছোঁ যে ৰাস্তাৰ এই ঘৰৰ পাছফালে এই গোবৰ যিটো পেলাইছে এনেকুৱা কেতিয়াবা গোবৰত পৰিও গ'লোঁ এদিন মানে এনেকুৱা আৰু খুব কষ্টকৰ এই যাত্ৰা আছিলে আমি জানো সাধাৰণতে চৰ অঞ্চলৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ খেল ধেমালি খেলে আপোনাৰ এই খেল ধেমালি সম্পৰ্কে অভিজ্ঞতা কি আমি বিশেষকৈ হাডুডু খেলিছিলোঁ যেতিয়া আবেলি স্কুলৰ পৰা আহিছিলোঁ আহি ভাত চাত খাই আমি মানে পথাৰত গৈছিলোঁ ফিল্ড আছিলে হাডুডু খেলা চিক খেলা গোল্লা আমাৰ ভাষাত যিটো কয় মানে আচলতে এইবিলাক বিভিন্ন খেল খেলিছিলোঁ এই পাচিৰ যিটো মানে বাঁহৰ আছে সেই বাঁহৰ যিটো আছে সেইটো মানে আমি গাড়ী খেলিছিলোঁ যে মানে এনেকৈ গৈছিলোঁ চাইকেলৰ যিটো ৰিং সেইবিলাক খেলিছিলোঁ মানে এতিয়া স্মৃতিটোত আছে এইটো মানে যে কপাল অলপ কাটা আছে যে আপুনি দেখিছে ইয়াতে এইটো গাড়ী খেলি মানে হৈছে কিন্তু আজি মানে খুব আফচোচ হৈছে আজি যে মানে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সেই মোবাইলত ব্যস্ত হৈ থাকে গেমত কিন্তু শাৰীৰিক যিটো গেম খেলা ধূলা সেইটোত নাই আমি খুব দৌৰা দৌৰি কৰিছিলোঁ এই গোৱাদম খেলা চিক খেলা হাডুডু খেলা নদীত যাই পেলাই সাঁতোৰা এইবিলাক যে আছিল এইবিলাক এতিয়া নাই কিন্তু দেখিবলৈ পোৱা নাযায় মানে হয়তো আপুনি ইমানখিনি খেল ধেমালিত নিজকে ব্যস্ত ৰখাৰ কাৰণে আজিও আপোনাৰ স্বাস্থ্যটো খুব ভালে আছে নিজকে ইয়ং যেন অনুভৱ হৈছে বাৰু আচ্ছা আপোনাৰ বৈবাহিক জীৱন কেতিয়া আৰম্ভ হৈছে মই 2008 পৰা আৰম্ভ কৰিছোঁ 2008 বিয়া পাতিলোঁ মিছেছৰ ঘৰত ৰাখালডুবি গোৱালপাৰা জিলাৰ আৰু আজিলৈকে ভালে চলিছে আপোনালোকৰ দোৱাত দুজনী ল'ৰা আৰু এজনী ছোৱালী আৰু ল'ৰা ছোৱালীগৰাকী ডাঙৰ হয় আচ্ছা তেওঁলোক পঢ়ি আছে নিশ্চয় এগৰাকী 10 পাইছে ছোৱালীগৰাকী আৰু ল'ৰাজনে ক্লাছ 6 পাইছে আচ্ছা আমি জানো আপুনি সাংবাদিকতাৰ লগে লগে শিক্ষাৰ লগতো জড়িত হয় শিক্ষাৰ লগতে জড়িত আছোঁ মই এটা ভেঞ্চাৰ স্কুল এটা আছে আজি 2005ত সোমাইছোঁ আচলতে যেতিয়া 2001ত MA কৰিলোঁ আহি পেলাই মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে মানে কোনোবা কলেজত সোমোৱা নহ'ল তেতিয়া দিনত ডনেশ্যন দিব লাগিছিল মানে প্ৰায় 1 লাখ কৰি সেই 1 লাখ ডনেশ্যন মই দিব নোৱাৰিলোঁ আৰু 2005ত 2001ৰ ফালে 1 লাখ টকা ডনেশ্যন দিয়াটো খুব টান কাম মানে আৰু কলেজত সোমাব লাগিলে 1 লাখ টকা ডনেশ্যন দিব লাগিছিল আৰু কিছুমানে সোমাইছে তেনেকৈ কিছুমানে হয়তো নাজানো এনেকৈ সোমাইছে কিন্তু মই জনামতে তেনেকুৱা এটা ছিষ্টেম আছিল আৰু সেইখিনি সমৰ্থ মোৰ নাছিল মোৰ পৰিয়ালৰ আৰু যেতিয়া 98ত আমি গৰাখহনীয়া মানে ইয়াতে আহিলোঁ তেতিয়া এনেকুৱা এটা পৰিস্থিতি যে 5 কেজি চাউল কিনি আনি পেলাই ঘৰ চলাব লগা অৱস্থা হৈছে আৰু সেই 98ৰ পৰা 2000 যেতিয়া মই ক্লাছ MA পঢ়োঁ 2001ত ক্লিয়াৰ কৰিলোঁ তেতিয়া পৰিস্থিতি খুব বেয়া মানে 8 ভাই ভনী তাৰপৰা দেউতা হয়তো কৃষক মানুহ কৃষি কৰা মানুহ ইমান চাকৰি বাকৰি নাই যাৰ কাৰণে যথেষ্ট কষ্ট হৈছে সেই সময়ত আৰু সেই সময়ত মোক যে 1 লাখ টকা দি কোনোবা কলেজত সোমাই দিব দেউতাই সেইটো সমৰ্থ নাছিল আৰু তাৰ কাৰণে বিকল্প চিন্তা কৰি পেলাই সাংবাদিকতাত আহি গ'লোঁ মানে আচ্ছা স্কুলখন এতিয়াও বেচৰকাৰী হৈ আছে বেচৰকাৰী আছে 2005ৰ পৰা যে আছে সেইকাৰণে কৈছোঁ যে মই MA পাছ কৰাৰ লগে লগে যেতিয়া শিক্ষাটো যেতিয়া নষ্ট হৈ যাব মই মাজতে সাৰৰ দোকান দিছিলোঁ গেলামাল দোকান দিছিলোঁ এই বালাপাৰা বজাৰতে তাৰপিছত দেখিলোঁ যে নহয় এইবিলাক বজাৰ মানে এই দোকান কৰিলে যিটো শিক্ষাৰ যিটো ইটো মই ইমান পঢ়া শুনা কৰিছিলোঁ ইংৰাজীত MA কৰিলোঁ কিন্তু যিটো পঢ়া শুনা নষ্ট হৈ যাব তাৰপিছত মানে দেউতাৰ লগত বুজা শুনা কৰিলোঁ কি কৰা যায় তেতিয়া সিহঁতৰ অলপ শিক্ষক দৰকাৰ আছিলে ইংৰাজী শিক্ষক
তেতিয়া সিহঁতৰ মেনেজিং কমিটিৰ লগত বহি পেলাই তাতে মানে সোমাইছিলোঁ কিন্তু ভাবিছিলোঁ কিবা এটা হ'ব কিন্তু আজিলৈকে কিন্তু নহ'ল আপুনি কিমান আশাবাদী নাজানো শুনিছোঁ বোলো হ'ব কিন্তু মোৰতো বিশ্বাস নহয় এতিয়ালৈকে এতিয়া বয়স প্ৰায় 50 হ'বই আৰু মোৰ কি 10 বছৰমান আছে আৰু মানে 20 বছৰ খাটিলোঁ এনে আচ্ছা আপোনাৰ ছাত্ৰ জীৱনত কোনো ৰোমাঞ্চকৰ ঘটনা আছে নেকি ছাত্ৰ জীৱনত তেনেকুৱা আচলতে খুব ৰোমাঞ্চৰ নাছিলেই মানে পঢ়া শুনাত তেতিয়া ব্যস্ত আছিলোঁ আৰু প্ৰেমটো থাকেই অলপ এইটো ছাত্ৰ বয়সত তো খুব যে তেনেকৈ ছোৱালী পিছে পিছে ঘূৰি ফুৰিছিলোঁ তেনেকুৱা নহয় হয় যদিও আছিল কিন্তু হয়তো ক'বলৈ নাপালোঁ যে তোমাক ভাল পাওঁ বুলি সেনেকৈ থাকি গ'ল আৰু আদৰা হৈ থাকিলে এইবিলাক আৰু বাৰু আপুনি যিহেতু শিক্ষাৰ লগত জড়িত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ যি শিক্ষাৰ পৰিৱেশ আৰু আপোনালোকৰ সময়ৰ যিসকল ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিৱেশ পাৰ্থক্য কেনেকুৱা পাইছে যে শিক্ষা ব্যৱস্থা যিটো মানে শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত হৈছে আগৰ লগত তুলনা কৰিলে দেখা যায় আমি যিটো ব্যৱস্থাত পঢ়িছিলোঁ 83 যিটো মই যিটো ক'লোঁ যে তিনটিলা LP স্কুলত পঢ়িছিলোঁ তেতিয়া এটা টালিৰ ঘৰ আছিল আৰু তাতে গৈ পেলাই দেখিলোঁ আমি বস্তাত বহিব লগা হৈছিলে এটা বেঞ্চো নাই আৰু পাহাৰৰ পৰা যিটো এই যে বাকলা বুলি কয় যে মানে তক্তা টাইপৰ বাকলা সেইবিলাক আনি পেলাই বেঞ্চ বনাই দিছিলে পিছৰ পৰ্যায়ত কিন্তু আগতে আমি কিন্তু এই যিটো বস্তাৰ ওপৰত বহিব লগা হৈছিলে এই ঢাৰি সৰু সৰু ঢাৰি বনাইছিলে আমাক হাতৰ কাম দিছিলে আমি সেইখিনিত বহিব লগা হৈছিলে তো সেই ক'লোঁ যে ড্ৰেছ পাতি নাছিলে খাদ্য নাছিলে মানুহ যিটো কষ্ট কৰি তথাপি কিন্তু ভাল পঢ়া শুনা কৰিছিল আৰু হাতৰ আখৰ লেখা ছিষ্টেম আছিল তিনি শাৰী হাতৰ আখৰ লিখা ছিষ্টেমটো আছিল আমাক আৰু যদি মানে নোৱাৰিছিলোঁ খুব পিটন দিছিলে তেতিয়া আৰু সেই ছিষ্টেমটো আজিকালি নাই আজিকালি দেখিছোঁ মানে ডিজিটেল ক্লাছৰুমবিলাক ইমান ধুনীয়া ধুনীয়া ডেস্ক বেঞ্চত বহে খাব দিয়ে পিন্ধিব দিয়ে কিতাপ পাতি ইমান দিয়াৰ পিছতো ABC লিখিব নোৱাৰে সেইটো আচলতে যথেষ্ট এটা গৱেষণাৰ বিষয় যে অসমত শিক্ষা ব্যৱস্থাটো আজি ইমান অধগামী কিয় আগৰ তুলনাত আৰু এতিয়াৰ তুলনা কৰিলে আমি কিমান খোজকাঢ়ি স্কুলত গৈছিলোঁ এতিয়া যদি মই কওঁ যে মই চাপৰ হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ সময়ত কেনেকৈ গৈছিলোঁ ঈশ্বৰজাৰী ওচৰৰ পৰা যিটো কচুদলা যিটো নদী আছে ব্ৰহ্মপুত্ৰ নদী সেইটো পাৰ হৈ পেলাই ঔডুবি পাৰ হৈ যিটো চম্পাৱতী নদী তাত পাৰ হ'ব লাগে আৰু চাপৰৰ ওচৰত এটা নদী আছিল তেনেকৈ পাৰ হৈ তিনিটা খেৱা নদী যিটো নাও বুলি কয় পাৰা ঘাট যিটো নাও বুলি কয় সেইটো পাৰ হৈ গৈছিলোঁ ডেইলি 10 কিলোমিটাৰ খোজকাঢ়িছিলোঁ আমি মানে আৰু আজি ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি অলপখিনি যোৱাতে সিহঁতক বাইক লাগে চাইকেল লাগে যথেষ্ট মানে হৈছে সুবিধা পাইছে ল'ৰা ছোৱালীখিনি যথেষ্ট সুবিধা পাইছে আৰু সুবিধা পোৱাৰ কাৰণে মই ভাবোঁ এনেকুৱা মানে এডুকেশ্যন ছিষ্টেমটো হৈছে যে ল'ৰা ছোৱালীখিনি আজি ABC লিখিব নোৱাৰা হৈ গ'ল কিন্তু আমাৰ দিনতো তেনেকুৱা নাছিল ইয়াৰ কাৰণে দোষী কোন আচলতে দোষটো অকল চৰকাৰক দিলে নহ'ব চৰকাৰে যথেষ্টখিনি দিছে স্কুলত মানে যিটো বিল্ডিঙৰ পৰা আৰম্ভ কৰি বহাৰ মানে বেঞ্চ ডেস্ক তাৰপিছত খোৱা লোৱা যথেষ্ট টকা খৰচ কৰিছে ল'ৰা ছোৱালীৰ পিছত কিন্তু যিখিনি শিক্ষা ব্যৱস্থাৰ লগত জড়িত শিক্ষক শ্ৰেণী কিছু আছে সকলোৱে নহয় কিছু শিক্ষক আছে গাফিলতি কৰা শিক্ষক আছে যিমানখিনি পঢ়াব লাগে সিমানখিনি নপঢ়ায় আৰু যিমানখিনি ষ্টিক দিব লাগে সেইখিনি নিদিয়ে বহুতো আছে তেনেকুৱা কিন্তু ভাল শিক্ষকো আছে ভাল শিক্ষকো জড়িত হৈ আছে ইয়াৰ লগত আৰু এইটো মানে আচলতে অভিভাৱক শ্ৰেণী যিটো আছে অভিভাৱক শ্ৰেণী কিন্তু দায়িত্ব লোৱা নাই ল'ৰা ছোৱালী স্কুলত পঠাইছে আৰু গৈছে আহিছে কি পঢ়িছে আমি গাৰ্জেনখিনি আজিকালি এনেকুৱা হ'লোঁ যে আমি চাহৰ দোকানত আড্ডা মাৰা হৈ গ'লোঁ আজিকালি আমাৰ ল'ৰা ছোৱালী পঢ়িছে নে নাই স্কুলত পঢ়াইছে নে নাই স্কুলত কি পঢ়ালে সেইটো যে আমি অলপ চাব লাগে ল'ৰা ছোৱালীখিনিৰ লগত অলপ সময় দিব লাগে আগত আমাৰ মায়ে যদি একো পঢ়া শুনা নাজানিছিলে তথাপি কিন্তু ওচৰত বহি থাকিছিল দেউতা ওচৰত বহি থাকিছিল মানে এইখিনি পঢ়িহে উঠিব লাগিব কি পঢ়ি আজি বোলে এই পঢ়াইছে এইটো পঢ়েক এইটো মানে তেনেকুৱা আমি ছিষ্টেমত পঢ়িছিলোঁ কিন্তু আজিতো আমি গাৰ্জেনবিলাকে খবৰ নলওঁ ল'ৰা ছোৱালীখিনি যাৰ কাৰণে স্কুলত কি পঢ়ে নপঢ়ে তাৰ খবৰ নলোৱাৰ কাৰণে কিন্তু আজি এই যিটো অধপতন অৱস্থা হৈছে মানে যথেষ্ট মানে চৰকাৰে বিচাৰিছে চৰ্চাপুৰী অঞ্চলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যিমান আছে বিচাৰিছে কিন্তু চৰকাৰী বিদ্যালয়ৰ যিখিনি পঢ়া শুনা আজি কিন্তু ভাল নহ'ল মানে আপুনি ক'ব বিচাৰিছে শিক্ষাৰ যি মানদণ্ড ডেভেলপ হ'ব লাগে সেইখিনি হোৱা নাই নহয় জানো মইতো আচলতে ক'ম যে যিটো চৰকাৰৰ যিখিনি মানে বিদ্যালয় চৰকাৰী বিদ্যালয় প্ৰাইভেটখিনি আজি কি চাইছে না আপুনি চৰকাৰী বিদ্যালয়ত থৈ পেলাই মানুহ প্ৰাইভেটত দিছে প্ৰাইভেটত তাতে এজন শিক্ষক কিমান দৰমহা পায় খুব বেছি 7,000 8,000 দৰমহা পায় আৰু সিহঁতে কি ধুনীয়া টিপটপ ড্ৰেছ পাতি কৰি পেলাই স্কুলত যায় আৰু একদম মানে টাইম টু টাইম ক্লাছ কৰে টাইম টু টাইম নোট দিয়ে লিখা মেলা চব কিন্তু তাত ভাল হয় কিন্তু সেই এজন শিক্ষকে 60,000 দৰমহা পায় 50 পৰা 60,000 দৰমহা পায় LPৰ পৰা ME স্কুলৰ যিখিনি শিক্ষক
এই দৰমহাটোক মানে যে বহুতেই কিন্তু পইচাটো লৈছে আৰু সেই পইচাটো যিমানখিনি দিব লাগে সেইখিনি দিয়া নাই। তো মই কৈছোঁ ইয়াৰ লগত ভাল শিক্ষকো আছে, এই একাংশ শিক্ষকে যিটো গাফিলতি কৰিছে আৰু এই গাফিলতি কৰাৰ কাৰণে কিন্তু আজি এই চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো যথেষ্ট অধপতন হৈছে। আচ্ছা, বৰ্তমান সমাজ ব্যৱস্থাত দেখা যায় অধিকাংশ ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি আসক্তি হৈছে। এই ক্ষেত্ৰত আপুনি এগৰাকী সাংবাদিক হিচাপে প্ৰতিক্ৰিয়া কি দিব? আচলতে ড্ৰাগছ হ'ল এটা বেধি, এটা সমাজৰ এটা বেধি, সেইটো এটা নিচা মানে যুক্ত। আজিকালি ল'ৰা ছোৱালী মানে ছোৱালীবিলাকো স্কুলত যে যায় গুটখা খোৱা দেখিছোঁ। আচলতে টেবলেট লোৱা, কিবা ইনজেকশ্যন লোৱা, যিবিলাক ল'ৰা যুৱ সমাজ যিটো মানে ওলাইছে একাংশ, এইটো বিপদগামী। এইটো কিছু পৰিমাণে অভিভাৱকো দায়ী আছে ইয়াতে। অভিভাৱকে ল'ৰাজন মানে 10টালৈকে ঘৰত আহিল নে নাই, ল'ৰাজন ক'ত গ'ল, ক'ত কি কৰি আছে, সেই খবৰটো দিব লাগে, জানিব লাগে। ল'ৰাক মোবাইল 20,000 টকা মোবাইল এটা হাতত দিছে, ল'ৰাটো মোবাইলত কি চাই আছে সেইটো চাব লাগে। কিন্তু আমি চাইছোঁ জানো? নাচাওঁ। যাৰ কাৰণে কি হৈছে, এই যিটো ছিষ্টেমত আহি গ'ল, মানে বেয়া হোৱাৰ যিটো ছিষ্টেম, মানে ড্ৰাগছৰ যিটো ছিষ্টেম ক'লে সেইটো এটা নিচাগ্ৰস্ত হৈ গ'ল মানুহ, মানে যাৰ কাৰণে সমাজ ব্যৱস্থাটো যথেষ্ট মানে অধপতন হ'বলৈ ধৰিলে। আৰু আমি সাংবাদিক হিচাপে কি কৰিব? আমি হয়তো সজাগতা কিছুমান চেষ্টা কৰোঁ যে এইবিলাকৰ বিৰুদ্ধে যেতিয়া সজাগতা বাতৰি প্ৰচাৰ কৰি মানুহক জনাই দিওঁ আমি যে এইটো এনেকুৱা হৈছে, এইটো এনেকুৱা হ'ব নালাগে। অকল সাংবাদিকতা কৰিয়ে শেষ নকৰোঁ, কেতিয়াবা মানুহক বুজাও আমি যে এই অঞ্চলত কিন্তু এনেকুৱা ড্ৰাগছৰ প্ৰচলনটো বেছি হৈছে, আপোনালোকে ইয়াতে সজাগতা শিবিৰ পাতক, আমাকো মাতক। ময়ো তেনেকুৱা গৈছোঁ, মেল মিটিঙে গৈছোঁ, গৈ পেলাই তাতে অলপ সজাগতা চেষ্টা কৰিছোঁ যে কেনেকৈ মানুহখিনি সজাগ কৰিব পৰা যায়, ইয়াৰ পৰা যাতে বিৰত থাকে। ইয়াৰ বাহিৰে একো নাই। মানে চৰকাৰেও ভাবিও কিছু অলপ সহায় সহযোগ লাগিব, আমাৰ অভিভাৱক শ্ৰেণীও একলগ লাগিব, ৰাইজেও সহায় সহযোগ কৰিলেহে আমাৰ এই যিখিনি মানে যুৱক আছে, এই যুৱকখিনিক আমি অলপ এই ড্ৰাগছৰ পৰা আঁতৰত ৰাখিব পাৰিম। হয়, আপুনি এগৰাকী সাংবাদিক হিচাপে সমাজখনত আপোনাৰ অৱদান কিমান? মই নাভাবোঁ যে মই প্ৰতিষ্ঠিত হৈছোঁ নে নাই। মই আচলতে যিমানখিনি কিন্তু দীৰ্ঘদিন কৰিছোঁ। অৱদান আচলতে মই ভাবোঁ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ ওচৰত থিয় দিব পাৰিছোঁ। এতিয়া গৰাখহনীয়া সমস্যাই কওক, বানপানীৰ সমস্যাই হওক। আজি এতিয়া বানপানী হোৱাৰ লগে লগে আমি চৰত ধৰিছোঁ যে সেই যিখিনি গৰু ছাগলীক লৈ যিখিনি বিপদগ্ৰস্ত মানুহ খাব পাইছে নে নাই সেইখিনি খবৰ লৈছোঁ, আৰু সেইটো মানে কৰ্তৃপক্ষক বাতৰিৰ যোগেদি আমি জনাইছোঁ। ক'তবা গৰাখহনীয়া লাগিলে আমি দৌৰিছোঁ, ৰাস্তা ঘাটত বেয়া হ'লে দৌৰিছোঁ। আচলতে আমি মানে এটা ভূমিকা লওঁ যে যাতে চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ বাতৰিৰ যোগেদি, আৰু চৰকাৰ যাতে সেইখিনি মানে সহায় সহযোগ কৰি দিয়ে বা সুবিধা কৰি দিয়ে, তেনেকুৱা আমি অলপ চেষ্টা কৰোঁ সাংবাদিক হিচাপে। মানে আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে অসমবাসীক কি আহ্বান জনাব? মই ভাবোঁ যে আমাৰ যিটো সাম্প্ৰতিক পৰিস্থিতিত আমাৰ যিখিনি যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মই আচলতে ষ্টাডি কৰা ভাল। আচলতে সমস্যাটো কি আমাৰ এতিয়া যদি কওঁ, মানে আমাৰ চৰ্চা পৰি মানুহখিনিৰ সমস্যা বা সংখ্যালঘুৰ সমস্যাটো বেলেগ বেলেগ ভাগ আছে। আচলতে যদি আপুনি কয় যে সংখ্যালঘু মানুহখিনিৰ সমস্যাটো কি, মানে সেইটো এটা ভাগ আছে। হয়তো আপাৰ আছাম, নামনি অসম, এইবিলাক অলপ ভাগ অলপ সমস্যাবিলাক। আমি যদি কওঁ নামনি অসমৰ সমস্যাখিনি, আমাৰ সমস্যাখিনি, সেইটো সমস্যা অলপ বেলেগ টাইপৰ। আমি নাগৰিকত্ব সমস্যাত বেছিকৈ ভুগিছোঁ। মই ক'ব খুজিছোঁ যে অসমৰ আমাৰ যিখিনি মানুহ আছে, আমি বিশেষকৈ সংখ্যালঘু সমাজে শিক্ষিত হ'ব লাগিব। শিক্ষিত হ'লেহে আমি আমাৰ সমস্যাৰ লগত যুদ্ধ কৰিব পাৰিম। আমি যিটো কথা কোৱাৰ অধিকাৰ আমি সেইটো বুজি পাম, আৰু সংবিধান ৰক্ষাৰ ক্ষেত্ৰত যিটো আমাৰ ভূমিকা হ'ব সেইটো শিক্ষিত হ'লেহে পৰা যাব। সেইকাৰণে মই ভাবিছোঁ যে মই ক'ব খুজিছোঁ যে আমাৰ সংখ্যালঘু যুৱকসকলে কাগজ কলমৰ যুদ্ধ কৰক, আৰু এইটো শিক্ষিত হওক। শিক্ষিত ওলাই আহি হয়তো আমাৰ যিখিনি কমিউনিটি আছে, আমাৰ যিটো মানে সংখ্যালঘু সমাজ আছে, সেই সমাজক ডেভেলপ কৰাৰ ক্ষেত্ৰত মানে যথেষ্ট চেষ্টা কৰিব পাৰিব। আৰু যাতে এই মোবাইলত আচলতে বেছিকৈ মানে জড়িত হৈছে, যেনেকৈ ফেচবুকত বেছিকৈ কৰে, সেইটো এনে এটা কমেণ্ট লৈ কাজিয়া লাগি থাকে। সেইটো মই বেছি ভাল নাপাওঁ। মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ পেলাই সমাজটোক উন্নত কৰাৰ ক্ষেত্ৰত সিহঁতে এটা ভূমিকা ল'ব পাৰে। আমাৰ এই কথা বাৰ্তা চেনেলটো সম্পৰ্কে আপোনাৰ পৰা দুআষাৰ বিচাৰিছোঁ। আপোনালোকে যিটো চেনেল খুলিছে, মই খুব আনন্দিত হৈছোঁ। আগলৈ এইটো চেনেলে দপে আগবাঢ়ি যাওক। আপোনালোকে সকলো মানুহৰ মানে সহযোগ কৰক, কৰি পেলাই যাতে এই চেনেলটো যাতে আগবাঢ়ি যায়, ভৱিষ্যতে এইটো ভাল অসমৰ এটা নামজ্বলা মানে চেনেল হয়, তাক মই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ কাৰণে। লগতে আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে কামনা কৰিছোঁ
আপুনি সৎ আৰু ন্যায় প্ৰতিষ্ঠাৰে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ আছে ইয়াক আপুনি আৰু কটকটীয়া কৰক। এইখিনি কামনা কৰি আজি আমাৰ এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। এয়া আছিল যোগী খবৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোৱাৰ হুছেইন ডাঙৰীয়া। তেখেতৰ পৰা বহু নজনা কথা আমি জানিলোঁ। আমি আকৌ লগ পাম আন এটি অনুষ্ঠানত। আজি বিদায় মাগিছোঁ। ধন্যবাদ।